অশোকাষ্টমী উপলক্ষে চিলাৰায় মেলা ময়দানত উখল-মাখল পৰিৱেশ। অশোকাষ্টমী উপলক্ষে ধুবুৰী জিলাৰ গোলকগঞ্জস্থিত চিলাৰায় মেলা ময়দানত এক উৎসৱমুখৰ পৰিৱেশ পৰিলক্ষিত হৈছে। প্ৰতি বছৰে এই স্থানত প্ৰায় 15 দিন ধৰি বিৰাট মেলাৰ আয়োজন কৰা হয় যদিও এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে লক্ষ্য ৰাখি মেলাখন মাত্ৰ এদিনেই অনুষ্ঠিত হ'ব বুলি আয়োজকসকলে জানিবলৈ দিয়ে। অশোকাষ্টমী বা অশোকা অষ্টমী, য'ত মাহৰ শুক্লা অষ্টমী তিথিত পালিত হোৱা এক গুৰুত্বপূৰ্ণ ধৰ্মীয় তিথি। লোকবিশ্বাস অনুসাৰে এইদিনাই মহাবাহু ব্ৰহ্মপুত্ৰৰ জন্ম হৈছিল আৰু গংগাসহ সকলো পুণ্যতীৰ্থ সেইদিনা ব্ৰহ্মপুত্ৰত মিলিত হয়। সেয়েহে এইদিনা ব্ৰহ্মপুত্ৰত শুদ্ধি স্নান আৰু তৰ্পণ কৰিলে অক্ষয় পুণ্যৰ লাভৰ লগতে শোকৰ নাশ হয় বুলি বিশ্বাস কৰা হয়। এইকাৰণেই তিথিখনৰ নাম অশোকাষ্টমী। এই পবিত্ৰ তিথিত ব্ৰহ্মপুত্ৰৰ পাৰৰ শিলঘাট, শুৱালকুছি, ডিব্ৰুগড়, ধুবুৰী আদি ঠাইত লক্ষ লক্ষ ভক্তে সমবেত হৈ শুদ্ধি স্নান আৰু পূজা আৰাধনাত অংশ লয়। ধুবুৰী চিলাৰায় মেলা ময়দানত অনুষ্ঠিত মেলাখনতো উৎসৱৰ ৰঙেৰে ৰঙীন হৈ পৰিছে পৰিৱেশ। ব্ৰহ্মপুত্ৰ আৰু গংগা নৈৰ সংযোগস্থল ৰতিয়াদহত এই উৎসৱৰ এক বিশেষ তাৎপৰ্য বহন কৰে। গোলকগঞ্জৰ পৰা তপন বৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মেলা সম্পৰ্কে আজিৰ এই শুভ সন্ধিখনত আপোনাৰ চেনেলৰ মাধ্যমেদি সমগ্ৰ অসমৰ ভক্তপ্ৰাণ ৰাইজক অস্ত্ৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সমূহ সাংবাদিক বন্ধু সকলোৱে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোৱা 1976 পৰা বীৰ চিলাৰায় মেলা ময়দানত আমাৰ অশোকাষ্টমী মেলা উদযাপন হয়। এই বছৰো আমি ধুমধামেৰে ভক্তপ্ৰাণ ৰাইজৰ সহযোগত আমি মেলা কৰিবলৈ সক্ষম হৈছোঁ। আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে অভূতপূৰ্ব সঁহাৰি দৰ্শকৰ। আমাৰ এই অশোকাষ্টমীৰ দিনত ভক্তপ্ৰাণ ৰাইজে আমাৰ গংগাধৰ নদীত স্নান কৰিলে যিটো আমাৰ লোকবিশ্বাস পাপ মোচন হয়, সেইটোকে চবেই আহি ইয়াত স্নান কৰি পাপ মোচনৰ উদ্দেশ্যে স্নান কৰে আৰু অভূতপূৰ্ব সঁহাৰি লাভ কৰিছোঁ। প্ৰশাসনেও আমাক সহযোগ কৰিছে, ভাল লাগি আছে, খুব ভাল লাগি আছে। মেলাখন আমি এই বছৰ আমি একদিনেই ৰাখিছোঁ, যিহেতু অসম চৰকাৰে আমাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰিছে, সেই হেতুকে আমি এইবাৰ মেলাখন একদিনীয়া ৰাখিছোঁ।